গদকা গাঁৱৰ শালৈ চুবুৰী শ্ৰী শ্ৰী মহা ভাগৱত পাঠৰ সোণালী জয়ন্তী উৎসৱৰ ব্যাপক প্ৰস্তুতি 16-17 নৱেম্বৰত অংশ ল'ব চিন্ময় চৌধুৰী, প্ৰফুল্ল বৰ্মন, দীপক শৰ্মা, জগত বনিয়া। কামৰূপ, দৰং, তামুলপুৰ শিল্পীয়ে পৰিৱেশন কৰিব নাগাৰা নাম। কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ নোহোৱা গদকা গাঁৱৰ শালৈ চুবুৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী মহাভাগৱত পাঠৰ সোণালী জয়ন্তী বৰ্ষ অহা 16 আৰু 17 নৱেম্বৰত উদযাপনৰ বাবে সংশ্লিষ্ট অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে বুলি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গকুল কাকতি, উপসভাপতি দীনেশ্বৰ কাকতি, সাধাৰণ সম্পাদক শান্ত কাকতি, সহ সম্পাদক টংকেশ্বৰ কাকতিয়ে জানিবলৈ দিয়ে। ইতিমধ্যে স্থানীয় বিধায়ক দিগন্ত কলিতাক, মুখ্য সভাপতি হৰমোহন কাকতি, সভাপতি শচীন্দ্ৰ নাথ দাস, ৰমণী কাকতিক উপসভাপতি, পল্লৱ কাকতিক সাধাৰণ সম্পাদক, জয়ন্ত কাকতি, মানৱ কাকতিক সহ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সোণালী জয়ন্তী উৎসৱ সমিতি গঠন কৰিছে। কাৰ্যসূচী অনুসৰি 16 নৱেম্বৰৰ পুৱা 6:30 বজাত প্ৰভাত বন্দনা, 7:30 বজাত থাপনাত বন্তি প্ৰজ্বলন কৰিব শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ দেউৰী উপেন কাকতিয়ে। 8:30 বজাত মূল ধ্বজা উত্তোলন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি, মুখ্য সভাপতি দিগন্ত কলিতাই। ইয়াৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন কৰিব সমিতিৰ সভাপতি হৰমোহন কাকতিয়ে। সমান্তৰালকৈ 50খন স্মৰণীয় পতাকা উত্তোলন কৰা হ'ব। 9:30 বজাত স্মৃতি তৰ্পণ কৰিব অধিবক্তা জয়ন্ত ডেকাই। ইয়াৰ পিছতে গছপুলি ৰোপণ কৰিব মহেশ্বৰ দাস, পৰেশ বৰৈশ্য, হেমেন দাস, খগেন বড়ো, মুন্না ফালি, গোপাল চন্দ্ৰ কাকতি, ৰমেন কাকতি, তাইজুল আলীয়ে। 10 বজাত শ্ৰী শ্ৰী ভাগৱত লৈ শোভাযাত্ৰা উলিওৱা হ'ব। শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি নাগাৰা সূৰ্য ৰামচৰণ ভৰালীয়ে। আমন্ত্ৰিত অতিথি হিচাপে অংশ ল'ব বোলছবি অভিনেতা পদ্মত বৰুৱাই। দিনৰ 1 বজাত ভাগৱত স্থাপন কৰিব অৱসৰী শিক্ষক বলেন্দ্ৰ নাথ বৈশ্যই। 1:30 ভাগৱত পাঠ কৰিব নৱকান্ত দাসে। 3 বজাত গৰকা শালৈ চুবুৰীৰ আমন্ত্ৰিত জি জোৱাই সম্বৰ্ধনা অনুষ্ঠান। সন্ধিয়া 5:30 বজাত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰিব অৱসৰী শিক্ষক সতীশ কুমাৰ ডেকা। ৰুদ্ৰ চহৰীয়াই আৰু বন্তি প্ৰজ্বলন কৰিব উত্তৰ পূব প্ৰান্ত বজৰং দলৰ সহ-সংযোজক মৃদুল ডেকা। সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি মৃদুল পাটোৱাৰী। ইয়াৰ পিছতে 35জন বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰিব। সন্ধিয়া 7 বজাৰ পৰা হ'বলগীয়া নাগাৰা নাম উদ্বোধন কৰিব সমাজসেৱক অংকুৰ দাসে। নাম পৰিৱেশন কৰিব চিপাঝাৰ সুভাষ নাথ আৰু দৰঙৰ কুসুম দেৱীয়ে। 17 নৱেম্বৰ পুৱা 6 বজাত পৰিৱেশন নিকাকৰণ, 7 বজাত থাপনাত বন্তি প্ৰজ্বলন কৰিব উপেন কাকতি, নিবাৰণ কাকতি, হৃদয় কাকতিয়ে। 9 বজাত ভাগৱত পাঠ কৰিব উত্তৰ লখিমপুৰৰ জগত বনিয়াই। দিনৰ 2:30 কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি নাট্যকাৰ প্ৰফুল্ল বৰ্মনৰ সঞ্চালনাত হ'বলগীয়া ধৰ্মলোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে জগত বনিয়া, বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই অংশ ল'ব। সভাত নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ছিকিমৰ প্ৰাক্তন মহাধিবক্তা চিন্ময় চৌধুৰী, সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মানস শৰণীয়া, অধ্যাপক অজিত তালুকদাৰ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, প্ৰাণজিৎ চৌধুৰী, ডক্টৰ হৃদয় দাস, অজিত হালৈ, অশ্বিনী বৈশ্য, ৰজনী হালৈ, বিনয় কাকতি, বংকিম শৰ্মা, জগদীশ ভৰালী, গোপাল চন্দ্ৰ বৈশ্য, প্ৰদীপ কুমাৰ ভৰালীৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সভাত গিৰীশ চন্দ্ৰ দাসক সভাপতি আৰু নৱকান্ত দাসক সম্পাদক হিচাপে লৈ প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিব বিজেপিৰ মুখ্য প্ৰদেশ সমিতিৰ সম্পাদক ৰাতুল শৰ্মাই। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰিব 38 গৰাকী বিশিষ্ট ব্যক্তিয়ে। সন্ধিয়া 6 বজাত একনাম পৰিৱেশন কৰিব প্ৰদীপ বৈশ্যই। 7 বজাত নাগাৰা নাম অনুষ্ঠান উদ্বোধন কৰিব সমাজসেৱক নয়নমণি বৈশ্যই। নাম পৰিৱেশন কৰিব চাহান কামৰূপৰ ৰাজীৱ ডেকা আৰু তামুলপুৰৰ মিতালী বৰুৱাই। 2 দিনৰ সকলো কাৰ্যসূচীতে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ কামৰূপ জিলা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী গৰকা গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰৰ শ্ৰী শ্ৰী মহাভাগৱতৰ অনুষ্ঠানত এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ। আমি প্ৰতি বছৰে কাতি মাহৰ দুমাহীৰ দিনাখনে ভাগৱত পাঠ আৰম্ভ কৰোঁ আৰু আমাৰ কাতিৰ শেষত আমি অনুষ্ঠানটো জাক জমকতাৰে আমি সামৰণি কৰোঁ। এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ। আমাৰ
যিখিনি অগ্ৰজ ব্যক্তি শ্ৰদ্ধাৰ ব্যক্তিসকলে অনুষ্ঠানটো জন্ম দি থৈ গ'ল সেইখিনি আমি সুচাৰুৰূপে পালন কৰি আজি 50 বছৰ বয়সত ভৰি দিছোঁ। এই অনুষ্ঠানৰ আমি ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ ভাগৱত স্থাপন হৈ গ'ল। 29 কাতি 16 নৱেম্বৰ ৰবিবাৰ আছিলে, নহয় আমাৰ 31 আহিন 18 অক্টোবৰ শনিবাৰে আছিলে। আমাৰ নেক্সট পৰৱৰ্তী কাৰ্যসূচী 29 কাতি 16 নৱেম্বৰ ৰবিবাৰৰ পৰা আৰম্ভ হ'ব। সেই উপলক্ষে আমি সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি প্ৰথম দিনাখনে আমাৰ ধৰ্মীয় শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাও হ'ব। আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক জগতৰ লগত জড়িত থকা ব্যক্তি সন্মানীয় আমাৰ অভিনেতা বোলছবি অভিনেতা মহম্মদ বৰুৱা ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ লগত সহযোগ কৰিব আৰু আমাৰ বোলছবি জগতৰে অভিনেতা দীপ্তপ্ৰসাদ গোস্বামী ডাঙৰীয়াক তেখেত অধিবক্তা গুৱাহাটী বিশ্ববিদ্যালয় তেখেতকো আমি এই অনুষ্ঠানৰ তত্ত্বাৱধায়ক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানত আমি দুদিনীয়া কাৰ্যসূচীৰ আমি নাগাৰা নামৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম দিনাখনে আমাৰ নাগাৰা নামৰ পাঠক সুভাষ নাথ চিপাজাৰ, পাঠিকা কুসুম দেৱী, ভালুক খোৱাপাৰ দৰং, এই দুগৰাকী পাঠক পাঠিকাৰ মাজত আমি নাম উপভোগ কৰিম। দ্বিতীয় দিনা আছে আমাৰ ধৰ্মীয় আলোচনী সভা আৰু ধৰ্মীয় আলোচনী সভাৰ প্ৰাকমুহূৰ্তত আমি এখন স্মৰণিকা উন্মোচন কৰিম। স্মৰণিকাৰ দায়িত্বটো মুখ্য সম্পাদক হিচাপে মই নৱকান্ত দাস। এই অনুষ্ঠানৰ স্মৰণিকাৰ সম্পাদকৰ দায়িত্ব দিছে। ইতিমধ্যে আমাৰ কাম চলি আছে আৰু সেইদিনাখনে আপোনালোকৰ মাজত আমি উন্মোচন কৰিম। আমাৰ অগ্ৰজসকলক সুঁৱৰি আমি কি কাৰ্যসূচী কৰিলোঁ, আমাৰ ভিতৰুৱা অনুষ্ঠানৰ বিশদভাৱে আমাৰ তাৎপৰ্যপূৰ্ণভাৱে আলোচনা আমি তাত উল্লেখ কৰিম স্মৰণিকাখনত। আৰু বিভিন্ন ধৰণৰ যিবিলাক লেখক লেখিকা তেখেতসকলৰ লিখাসমূহ আমি প্ৰকাশ কৰিম। 30 কাতি 17 নৱেম্বৰ সোমবাৰে আমাৰ ধৰ্মালোচনী সভাখন আমি আয়োজন কৰিছোঁ। তাত আমাৰ বিশিষ্ট আমাৰ ধৰ্মালোচনী সভাখনৰ বিশিষ্ট নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ সন্মানীয় শ্ৰীযুত জগত বনিয়া বা প্ৰচাৰক সদৌ শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ লখিমপুৰ। এই সভাখনত আমাৰ সঞ্চালক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ সঞ্চালন কৰিবলৈ সভাখন সন্মানীয় শ্ৰীযুত প্ৰফুল্ল বৰ্মন ডাঙৰীয়া, তেখেত ৰাষ্ট্ৰপতি বঁটা প্ৰাপক, প্ৰাক্তন জ্যেষ্ঠ আৰক্ষী বিষয়া, নাট্যকাৰ, সাহিত্যিক, সভাপতি কামৰূপ জিলা সাহিত্য সভা। আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে সন্মানীয় শ্ৰীযুত দীপক শৰ্মা, সাংবাদিক, কবি, প্ৰধান সম্পাদক, বহুভাষিক সাহিত্য মঞ্চ অসম বহুভাগ বিশিষ্ট সাহিত্যিক। আৰু আমি নিৰ্দিষ্ট আমন্ত্ৰিত ব্যক্তি কেইগৰাকীমানক আমি আমন্ত্ৰণ জনাইছিলোঁ, যেনে ধৰক আমাৰ সন্মানীয় শ্ৰীযুত চিন্ময় বাৰ কাউন্সিল অফ আছাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ তেখেত প্ৰাক্তন মহাধিবক্তা অসম। আৰু আমি আমন্ত্ৰণ জনাইছোঁ ঠিক তেনেদৰে মানস শৰণেশ্বৰ অধিবক্তা, বংকিম শৰ্মা অধিবক্তা গুৱাহাটী বিশ্ববিদ্যালয়, অজিত তালুকদাৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা গুৰেশ্বৰ মহাবিদ্যালয়, এনেকৈ বিভিন্ন ধৰণৰ ব্যক্তিক আমি লিষ্টখন আছে বাৰু, আমি তেখেতসকলক আমি ইয়াতে বক্তা হিচাপে মাতিছোঁ। এই গোটেইখিনি ধৰ্মীয় আলোচনা সভাৰ সামৰণিৰ পিছত আমি আকৌ নাম আমি উপভোগ কৰিম। সেইদিনাখনে নাম আমি পৰিৱেশন কৰাৰ কাৰণে মাতিছিলোঁ ৰাজীৱ ডেকা, পাঠক, সাহান, কামৰূপ, আৰু পাঠিকা মিতালী বৰুৱা, গেৰুৱাপাৰ, তামোলপুৰ। গতিকে এই দুদিনীয়া কাৰ্যসূচীত সমূহ ভক্তগণ ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। এইখিনিকৈ